আমি আজি আমাৰ মহাবিদ্যালয়ত ছাত্ৰ একাডেমিৰ উদ্যোগত 38 সংখ্যক নৱাগত আদৰণি সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু আপোনালোকে দেখিছে যে ইতিমধ্যে আমাৰ প্ৰায় 1800 ছাত্ৰ ছাত্ৰী আজি সমবেত হৈছে। আমি আজিৰ দিনটোত ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী সম্পাদন কৰাৰ পিছত স্মৃতি তৰ্পণ কৰিলোঁ। যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাত আমাৰ মহাবিদ্যালয়খন গঢ়লৈ উঠিল, সেইসকলৰ পবিত্ৰ স্মৃতিত যিসকল আজি আমাৰ মাজত নাই, সেইসকলক শ্ৰদ্ধা জনালোঁ। আৰু তাৰপিছতে আমি আমাৰ যি নৱাগত আদৰণি সভাৰ কাৰ্যসূচী আছিল, আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ একালৰ সতীৰ্থ বৰ্তমান চাবুৱা DDR কলেজৰ অধ্যক্ষ প্ৰদীপ বৰাদেৱ, তেওঁ আছিল। তাৰপিছতে আমাৰ ধেমাজি চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰগোহাঁইদেৱ। ইতিমধ্যে অলপ আগত আমাৰ মাজত উপস্থিত হৈছে আমাৰ মহাবিদ্যালয় একালৰ সতীৰ্থ সুৰভি গোহাঁই দ্বাৰা, যি বৰ্তমান পিঠুবৰ গাৰ্লছ কলেজৰ অধ্যক্ষ, তেখেতসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। আৰু আটাইতকৈ আমাৰ আজি গুৰুত্বপূৰ্ণ, আটাইতকৈ আমাৰ আজি ভাল দিন হ'ল এইকাৰণেই যে আমি আমন্ত্ৰণ জনোৱা মুখ্য এডিটৰ আমাৰ ৰাজদীপ বাইলুং বৰুৱা ছাৰ আমাৰ মাজত উপস্থিত হ'ল। ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেখেতে যিখিনি বক্তব্য ৰাখিলে, আমি আশা ৰাখিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই বক্তব্যৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব। আৰু আমি তেখেতৰ উপস্থিতিত আচলতে আমি মহাবিদ্যালয় পৰিয়ালে তেখেতক কৃতজ্ঞতা জনাইছোঁ। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এজন সংগীত শিল্পীও আমন্ত্ৰণ জনাইছে, তেখেত হ'ল কুসুম কৈলাশ। ইতিমধ্যে তেখেতৰ অনুষ্ঠান চলি আছে আৰু এনেধৰণে আজিৰ দিনটোত আমাৰ 38 সংখ্যক যি নৱাগত আদৰণি সভা, এই আদৰণি সভাৰ কাৰ্যসূচী চলি আছে। আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হ'ম যে আমাৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যিগৰাকী আছে ডক্টৰ কমল গগৈ, তেখেতো ৰাতিপুৱাই আমাৰ মাজত উপস্থিত হয়। তেখেতে আজি বন্তি প্ৰজ্বলন কৰি আমাৰ গোটেই দিনটোৰ কাৰ্যসূচী তেখেতে শুভাৰম্ভ কৰে। আমি তেখেতকো আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।